হে গাইজ, মোৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলোৱে ভালে আছে। আৰু ভাল বুলিনো কি ক'ম, সকলোৰে মনবিলাক বেয়া, সেইটো গমেই পাওঁ। কাৰণ জুবিন দা এনেকুৱা হোৱাৰ পৰা সকলোৰে মনবিলাক ভাল লগা নাই। কাৰণ জুবিন দা এতিয়ালৈকে জুবিন দা ঢুকুৱা ইমান দিন হ'লে একো ন্যায়েই পোৱা নাই জুবিন দাই। তাকে এবাৰ দুৰ্গা পূজা চোৱাও সেনেকৈ ভাল নহ'ল। আৰু দুৰ্গা পূজা চাব গৈছিলেও নোযোৱা নহয়, কিন্তু মা দুৰ্গাক সেৱা জনাই আহিছোঁ যেন জুবিন দাই ন্যায় পায়। আৰু জুবিন দাৰ ফটোত তাত গৈ কিনে শ্ৰদ্ধাঞ্জলি জনাই কিনে আহিছোঁ। সেয়ে আৰু এইটো হ'ল মোৰ লক্ষী পূজাৰ আগদিনাখনৰ ভিডিঅ'। কাৰণ বাবুক লৈ কিনেতো আজিকালি ভিডিঅ' সেনেকৈ বনাবই নোৱাৰোঁ। আৰু যিকেইটা অলপ চলপ এনেকৈ ভিডিঅ' বনাই কিনে থওঁ, সেইটো এইকাৰণে থওঁ যেন মই পিছত চাব পাৰোঁ। আৰু এই চাওক, আপোনালোকৰ লগত কথা কৈ থাকোঁতেই মানে ভিডিঅ'টো অলপ যে ভইচ ৰেকৰ্ড দিম, সেইখিনি টাইমতে ইমান উৎপাতকৈ কান্দি থাকে মানে। চাওক, মই বস্তু থ'বই নোৱাৰা হৈ গৈছোঁ। দুৱাৰত আগতে ইয়াতে মই ধুনীয়াকৈ কিনি থৈ দিছিলোঁ, এতিয়া চাওক কি মানে ইমান উৎপাত কৰি মানে গোটেই বস্তু বাহিনী পেলাই আছে। আৰু মই একো থ'ব নোৱাৰোঁ নামাত মানে, গোটেইবিলাক আলমাৰীৰ ভিতৰত মানে সেনেকৈ ৰাখি দিওঁ এতিয়া বস্তু চব। চাওক ইমান উৎপাত যে হৈছে নহয়। আমাৰ বাবুৰে ইমান উৎপাত নে এইখিনি টাইমত সকলো বাচ্চাই এনেকুৱা কৰে, তাকে ভাবি নাপাওঁ। চাওক, ক'ৰ পৰা ত'ত গৈছে, তোৰ পৰা ত'ত গৈছে, মানে পুৰা অত্যাচাৰ আৰু মানে। আৰু এয়া চাওক, গ্লাছখন চাই চাই নিজৰ অলপমান মুখখনৰ এক্টিঙো কৰে। আৰু ভিডিঅ'টো শেষলৈকে চাব, কেনেকুৱা লাগিছে ক'ব। আচলতে ভিডিঅ'টো এইকাৰণে মানে বাবুৰ সৰুৰ টাইমখিনি আৰু নাপাম যে ক'তো, সেইকাৰণে এনেকেই মোবাইলতে অলপ সাঁচি ৰাখিছোঁ যেন পিছত মন গ'লে চাব পাৰোঁ সি ডাঙৰ হ'লে। চাওক, আন্ধাৰ পোহৰ একো নাই, তাৰ মতে খেলিব পালে হ'ল খুদা। চাওক, এই বস্তুবিলাক নপৰিব, ইমান উৎপাত কৰে ভগৱান। আৰু ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব, এতিয়া চাই যাওক। আৰু এয়া চাওক, মই লক্ষী পূজাৰ এইটো পিছদিনাখনৰ হয়। মই ভিডিঅ' মানে সৰু সুৰাকৈ লক্ষী পূজা এখন বাচ্চা লৈ কিনে আৰু কি দিম, মই এনেই সৰুকৈ অলপমান প্ৰসাদ আগবঢ়াইছিলোঁ লক্ষী মাক। আৰু এনেকৈ মই যিকোনো, আচলতে লক্ষী পূজা বুলি নহয় মানে যিকোনো পূজাত মই এনেকৈ সৰু সুৰাকৈ, ডাঙৰকৈ নহ'লেও সৰু সুৰাকৈ দিব চেষ্টা কৰোঁ, যিখিনি পাওঁ, যিখিনি জানো। আৰু সেনেকৈ মই প্ৰসাদ আগবঢ়াইছিলোঁ মা লক্ষী মাক। আৰু চাওক, চাৰিওফালে চাকি বন্তি দি দিনমান উপবাসে থাকি পূজা ভাগ দিলে বিৰাট ভাল লাগে। মই লক্ষী পূজা বিৰাটেই ভাল পাওঁ ঘৰত কৰি। আৰু দিলোঁও, ভাগিলোঁও, প্ৰসাদ খালোঁও। আৰু এই চাওক, ওচৰতে আমাৰ এখন লক্ষী পূজাও হৈ আছিল, তাত অলপমান ওলাইও গৈছিলোঁ। ওলাই আহি কিনে বাবুক দুটামান খেলা বস্তুও কিনি দিলোঁ। আৰু এই খেলা বস্তুখিনি পাই বাবুৰ উৎপাত চাওক, কাপোৰ চাপোৰ খুলি কিনে পূৰা লাগি গ'ল অত্যাচাৰত। ভিডিঅ'টো আজিৰ কাৰণে এইখিনিয়ে আছিল, বেছি কৰি ডাঙৰ কৰি বনাব নোৱাৰা হৈছোঁ। যদি ভাল লাগে স্কিপ নকৰাকৈ সকলোলৈকে চাব আৰু লাইক এটা কৰি দিব।